লখিমপুৰত বিজেপি কৰ্মীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। গুণ্ডাগিৰি দেখুৱাই পঞ্চায়ত গঠনৰ অপচেষ্টাৰ অভিযোগ। বিজেপি কৰ্মীৰ বিৰুদ্ধে মহিলাকো অপদস্থ কৰাৰ অভিযোগ। শপত গ্ৰহণৰ বাবে যোৱা ৱাৰ্ড সদস্যক অপদস্থ কৰাৰ অভিযোগ। লখিমপুৰৰ বিহপুৰীয়া উন্নয়ন খণ্ড চৌহদত এই ঘটনা। লখিমপুৰৰ বিধায়কৰ আশীৰ্বাদপুষ্ট বিজেপি কৰ্মীলৈ অভিযোগৰ আঙুলি। আমি আজি আমাৰ শপত গ্ৰহণৰ দিন আছিলে, গম পালে না? শপত গ্ৰহণৰ দিন আছিলে। তাৰপিছত আমি শপত গ্ৰহণ কৰিবলৈ আমি হেৰিয়াত ব্লকত আহিছিলোঁ। সভাপতি চিলেকশ্যনক লৈ পেলানি তেওঁলোকে বহুতো টকা পইচা ভয় ভাবুকি টকা পইচা দিছে। 5 লাখ টকালৈকে তেওঁলোকে আমাক যাচিছে। আমি টকাৰ বিক্ৰী হোৱা নাই, সেইটো কাৰণে আমাৰ ঘৰত আমাৰ হাজবেণ্ড, আমাৰ ল'ৰা নানা ধৰণৰ অত্যাচাৰ কৰিছে। তো অত্যাচাৰৰ বলি হৈ পেলাই আমি আজি 4 দিন বেলেগে আছিলোঁ। মানে ঘৰত 4 দিন থাকিবলৈ পৰা নাই? 4 দিন থাকিবলৈ পৰা নাই। মই মামাৰ ঘৰত আছিলোঁ। বৰজনা সিহঁতে মোক কৈছে দিব আহিছে বুলি। মই মোৰ ঘৰলৈ গৈছিলোঁ। ল'ৰা কোনটো ৱাৰ্ডৰ পৰা? মই 7 নম্বৰ ৱাৰ্ড বিহপুৰীয়া। সিহঁতে যি মানে গুণ্ডাৰ নিচিনা ৰাখি আছে, মানে অপহৰণ কৰা। সিহঁতে মানে আমি এতিয়া দুজনে প্ৰেচিডেণ্ট বিচাৰিছিলে, বিমল শইকীয়া ঠেঙাল আৰু জিতু বৰা নামৰ দুজন ব্যক্তিয়ে প্ৰেচিডেণ্টটো বিচাৰিছিলে। আমি মানে ভাবিছোঁ পঞ্চায়তখন একেবাৰে নিকা কৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ মানে আমি যিটো এই বিমল শইকীয়া ঠেঙালকে আমি মানে প্ৰস্তাৱটো কৰিম আৰু এনেকৈ বুলি আমি ভাবি আছোঁ। তাৰপিছত তেওঁলোকে মানে আমাক অলপ ঘৰত গৈ মানে অলপ প্ৰেছাৰ দি আছে।